যেতিয়া গণিতৰ কথা আহে তেতিয়া সদায় দুই ধৰণৰ লোকৰ কথা মনলৈ আহে। এক হ'ল সেইসকল যি গণিতত পাৰ্গত, যিয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মুহূৰ্ততে দিব পাৰে। দ্বিতীয়তে তেওঁলোক যাৰ বাবে গণিত বেয়া সপোনতকৈ কম নহয়। কিন্তু আপোনালোকে হয়তো নাজানে যে গণিতৰ ক্ষেত্ৰত এনে এগৰাকী ব্যক্তিৰ নাম জড়িত হৈ আছে, যিগৰাকী ব্যক্তিয়ে অতি কম সময়ৰ জীৱনকালত বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কেৱল গণিতৰ ক্ষেত্ৰত ঐতিহাসিক কাম কৰাই নহয়, বৰঞ্চ গণিতৰ প্ৰতি থকা গভীৰ আকৰ্ষণক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছে। ২৬ ডিচেম্বৰ ২০১১ যি তাৰিখত প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে উদযাপন কৰাৰ ঘোষণা কৰা হৈছিল। এই দিনটোক গণিত ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়, কাৰণ এই দিনটোতে ভাৰতৰ মহান গণিতজ্ঞ শ্ৰীনিবাস আয়েংগাৰ ৰামানুজনৰ জন্ম হৈছিল। ২০১২ চনৰ পৰা প্ৰতি বছৰে ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰি তেওঁৰ অৱদানক স্মৰণ কৰি অহা হৈছে। ১৮৮৭ চনৰ ২২ ডিচেম্বৰত তামিলনাডুত জন্মগ্ৰহণ কৰা শ্ৰীনিবাস আয়েংগাৰক আধুনিক সময়ৰ মহান গণিতজ্ঞ হিচাপে গণ্য কৰা হয়। বাৰ বছৰ বয়সতে তেওঁ ত্ৰিকোণমেট্ৰিৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে কিউবিক ইকুৱেশ্যন, এৰিথমেটিক, জিঅ'মেট্ৰিক ছিৰিজত গৱেষণা আৰম্ভ কৰিছিল। কেৱল এয়াই নহয়, ১৬ বছৰ বয়সত তেওঁ কোৱাড্ৰেটিক সমীকৰণৰ সমাধানৰ বাবে নিজৰ পদ্ধতি বিকাশ কৰিছিল। ১৯১৩ চনত তেওঁ বিশ্ববিখ্যাত গণিতজ্ঞ GS হাৰ্ডিৰ সৈতে চিঠিৰ বিনিময় আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ১৯১৪ চনত তেওঁ ইংলেণ্ডলৈ গৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যয়ন আৰু গৱেষণা আৰম্ভ কৰিছিল। ৰামানুজনে কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত প্ৰায় ৫ বছৰৰ বাবে বিভিন্ন গৱেষণা আৰু পাণ্ডুলিপি ৰচনা কৰিছিল। « ১৯১৪ চনত তেওঁ পাইৰ ইনফিনিট ছিৰিজৰ সূত্ৰ উদ্ভাৱন কৰিছিল, যি আজিৰ বহুসংখ্যক এলগৰিদমৰ আধাৰ হিচাপে বিবেচিত হৈ আহিছে। ৰামানুজনৰ গেম থিয়ৰী, মক থিটা ফাংচন, ৰামানুজন নাম্বাৰ 1729, চাৰ্কেল মেথড ইত্যাদি। ১৯১৮ চনত তেওঁক ৰয়েল ছ'চাইটিৰ ফেলো হিচাপে নিৰ্বাচন কৰা হৈছিল। ৰামানুজন ৰয়েল ছ'চাইটিৰ ফেলো হিচাপে নিৰ্বাচিত বিশ্বৰ সবাতোকৈ কম বয়সীয়া সদস্যৰূপে নাম লিপিবদ্ধ হৈ আছে। পৰৱৰ্তী সময়ত ট্ৰিনিটি কলেজৰ ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় হিচাপে লিপিবদ্ধ হয়। তেওঁ কেম্ব্ৰিজ ফিলছফিকেল ছ'চাইটিৰ সদস্যৰূপেও মনোনীত হৈছিল। ১৯২০ চনৰ সময়ছোৱালৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি হৈছিল, কিন্তু ইয়াৰ পাছতো তেওঁ ৩৯০০তকৈ অধিক সমীকৰণৰ সংকলন প্ৰকাশ কৰিছিল। গণিতৰ বহু সমস্যাৰ সমাধান আগবঢ়াই গণিতক নতুন ৰূপ দিবলৈ সক্ষম হৈছিল। বিংশ শতিকাত ৰামানুজনৰ বিচাৰধাৰাই গণিতক এক নতুন ৰূপ দিছিল, যি একবিংশ শতিকাতো গণিতৰ বিচাৰধাৰা হিচাপে কাম কৰি আছে। প্ৰতি বছৰে ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে ভাৰতৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানত প্ৰতিযোগিতা, তৰ্ক, গণিত কুইজ, ভাষণ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ইয়াৰোপৰি ৰামানুজন পুৰস্কাৰ নামেৰে এক বিশেষ সন্মানো প্ৰদান কৰা হয়, যি জিঅ'মেট্ৰিক ছিৰিজত গৱেষণা আৰম্ভ কৰিছিল, অৰ্থাৎ ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ থিয়ৰিটিকেল ফিজিক্স আৰু ইণ্টাৰনেশ্যনেল মেথমেটিকেল ইউনিয়নে আগবঢ়ায়। বৰ্তমানে ভাৰতত গণিতৰ নামেৰে বহু অনুষ্ঠান আৰম্ভ কৰা হৈছে, যিয়ে যুৱ প্ৰজন্মৰ মাজত গণিতৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছে। হাজাৰ প্ৰত্যাহ্বানৰ মাজতো গণিতৰ প্ৰতি থকা আগ্ৰহ কেতিয়াও বাদ দিয়া নাছিল ৰামানুজনে। গণিতৰ প্ৰতি থকা অগাধ আকৰ্ষণ আৰু অধ্যৱসায়ৰ বাবে ৰামানুজনে যি গৱেষণা আৰু সৃষ্টিকৰ্ম আগবঢ়াইছিল, সেয়া আজিৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। সমগ্ৰ বিশ্বই তেওঁক এগৰাকী মহান গণিতজ্ঞ হিচাপে জানে। শ্ৰীনিবাস ৰামানুজনক তেওঁৰ গণিতৰ বিশেষ অৱদানেৰে সদায় সোঁৱৰণ কৰা হয়।